আজি মই ভয়েস চেঞ্জৰ ওপৰত আন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অহা কেইবাবছৰৰ ভয়েস চেঞ্জ সলভ কৰিবলৈ ল'ম। তো তাৰ আগতে মই সকলোকে অনুৰোধ কৰিছোঁ, যদি মই ভয়েস চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'কেইটা এতিয়াও চোৱা নাই, সেই ভিডিঅ'কেইটা চাই ল'ব। তাতে বিতংকৈ ভয়েস চেঞ্জৰ নিয়মবোৰ দিয়া আছে। তো সেই ভিডিঅ'বোৰ চালে বা সেই ভিডিঅ'বোৰত যি নিয়মবোৰ দিয়া আছে সেই নিয়মবোৰ ভালদৰে মনত ৰাখিলে এই আজিৰ ভিডিঅ'টোতে বৰ কামত দিব। আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ ক্লাছ 10 আৰু 12ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই প্ৰথম সলভ কৰিবলৈ ল'ম 2013ত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বাৰ্ষিক পৰীক্ষাত কি কি ভয়েস চেঞ্জ আহিছিল সেইবোৰ আলোচনা কৰিবলৈ ল'ম। তো প্ৰথম আহিছিল মাই বাইচাইকেল হেজ বিন ষ্টলেন। এইটো আকৌ চাব লাগিব যে এইটো এক্টিভ ভয়েস নে পেছিভ ভয়েস। এইটো কি আছে? পেছিভ ভয়েস আছে। তো কেনেকৈ গম পালোঁ পেছিভ ভয়েস? কাৰণ ছাবজেক্ট আছে মাই বাইচাইকেল, তাৰপিছত হেজ বিন আছে, তাৰপিছত কি আছে? ষ্টলেন আছে, ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। তেন্তে এইটো কি? পেছিভ ভয়েস। এইটো কি কৰিব লাগিব? ভয়েস চেঞ্জ কৰিব লাগিব, মানে এক্টিভ ভয়েস কৰিব লাগিব। যদি এক্টিভ ভয়েস থাকে ভয়েস চেঞ্জ কৰোঁতে, যদি এক্টিভ ভয়েস থাকে তেতিয়া কি কৰিব লাগিব? পেছিভ ভয়েস কৰিব লাগিব। আৰু পেছিভ ভয়েস থাকিলে এক্টিভ ভয়েস কৰিব লাগিব। তো এইটো যেতিয়া ভয়েস চেঞ্জ কৰিম, তো আমাৰ কি আছে? প্ৰথমতে ধৰি ল'লোঁ পেছিভ ভয়েস আছে। পেছিভ ভয়েসৰ পৰা যেতিয়া এক্টিভ ভয়েস কৰিম, প্ৰথমতে কি কৰিব লাগিব? আমাৰ নিয়ম হ'ল যে অবজেক্টটো কি কৰিব লাগে? ছাবজেক্ট কৰিব লাগে। তো ইয়াতে কি আছে? ছাবজেক্ট আছে, তাৰপিছত ভাৰ্ব আছে, অবজেক্ট নাই। তো কি কৰিব লাগিব? বাক্যটোৰ অৰ্থ বুজিব লাগিব। অৰ্থ অনুযায়ী ছাবজেক্টটো কি কৰিব লাগিব? ধৰি ল'ব লাগিব। তো কি আছে যে মাই বাইচাইকেল হেজ বিন ষ্টলেন, মানে মোৰ চাইকেলখন কি হৈ গ'ল? চুৰি হৈ গ'ল। তো চাইকেলখন কোনে চুৰি কৰিছে সেইটোতো জানিব পৰা নাযায়। তো সেইকাৰণে কি ধৰিব লাগিব? ইয়াতে সামৱান ছাবজেক্ট হিচাপে ধৰিব লাগিব। সামৱান ছাবজেক্ট হিচাপে ধৰিব লাগিব। সামৱান লিখিলোঁ, তাৰপিছত সামৱান ছাবজেক্ট লিখিলোঁ। এতিয়া কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যিহেতু পেছিভ ভয়েস আছে সেইকাৰণে এক্টিভ ভয়েসটো কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। তো যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হ'ব তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন অনুযায়ী লিখিব লাগিব। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন কি? প্ৰথমতে ছাবজেক্ট সামৱান লিখিলোঁ, তাৰপিছত হেভ তো সামৱানৰ লগত কি হ'ব? হেজ হ'ব। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ষ্টলেন, তাৰপিছত ছাবজেক্ট গৈ কি হ'ব? অবজেক্ট হ'ব। মাই বাইচাইকেল, someone has stolen my bicycle। তাৰপিছত 2 নম্বৰ লৈ আহিছোঁ। 2 নম্বৰত দিয়া আছে হি ইজ এক্সপেক্টেড চুন। এইটো কি আছে? পেছিভ ভয়েসত আছে। কোন টেন্সৰ পেছিভ ভয়েসত আছে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে। হি ইজ এক্সপেক্টেড, কাৰণ প্ৰেজেণ্ট ইনডিফিনিট টেন্স যেতিয়া পেছিভ ভয়েস কৰা হয় তেতিয়া কি? প্ৰথমতে ছাবজেক্ট, তাৰপিছত এমিচাৰ ব্যৱহাৰ কৰা হয়, তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। তো এইটো কি আছে? ছাবজেক্ট আছে, এমিচাৰ আছে, ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, আৰু কি আছে? আদাৰ ৱাৰ্ডছ আছে। তো এইটো কি? অবজেক্ট নাই। তো ইয়াত কি মিনিংটো বুজিব লাগিব? হি ইজ এক্সপেক্টেড চুন, মানে তেওঁক শীঘ্ৰে আশা কৰা হৈছে। তো ইয়াত কি ধৰিব লাগিব? উই ছাবজেক্ট হিচাপে ধৰিব লাগিব। উই, তেন্তে কোন টেন্সৰ পেছিভ ভয়েস আছে? এইটো কোন টেন্সৰ পেছিভ ভয়েস আছে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভয়েস আছে। আমাৰ এক্টিভ ভয়েসটো কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যেতিয়া লিখা হ'ব তেতিয়া কি হ'ব? উই, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি? প্ৰথমতে ছাবজেক্ট লিখিলোঁ, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম এক্সপেক্ট, উই এক্সপেক্ট, তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব? অবজেক্ট হ'ব। হি থাকিলে হি, মই, তাৰপিছত চুন। তাৰপিছত চি নম্বৰলৈ আহিছোঁ। চি নম্বৰ দিয়া আছে হি লাইকছ টি। এইটো খুবেই ইজি। হি লাইকছ টি, এইটো কোন টেন্সত আছে? প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। ছাবজেক্ট আছে হি, লাইকছটো হ'ল ভাৰৰ প্ৰেজেণ্ট ফৰ্ম, সেইকাৰণে কি এছ বাই এছ যোগ হৈছে। তাৰপিছত টি হ'ল অবজেক্ট। তো ইয়াতে ছাবজেক্ট আছে হি, লাইক হ'ল ভাৰ্ব, টি হ'ল অবজেক্ট। তো এইটো যেতিয়া পেছিভ ভয়েস কৰা হ'ব তেতিয়া কি হ'ব? অবজেক্টটো আহি ছাবজেক্ট হ'ব, কাৰণ এইটো কি এক্টিভ ভয়েসত আছে। আমাৰ কি কৰিব লাগিব? পেছিভ ভয়েস কৰিব লাগিব। তেন্তে কি হ'ব? টি, তাৰপিছত এমিচাৰ লিখিব লাগিব ইজ, তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাইকড,
তাৰপিছত বাই তাৰপিছত সাবজেক্ট গৈ কি হ'ব অবজেক্ট হ'ব হি থাকিলে কি হয় হিম হয় টি ইজ লাইকড বাই হিম তাৰপিছত ডি নম্বৰ লৈ আহিছোঁ ডি নম্বৰ দিয়া আছে প্লিজ গিভ মি সাম মোৰ টাইম প্লিজ গিভ মি সাম মোৰ টাইম তো ইয়াত কি কৰিছে অনুৰোধ কৰিছে তো অনুৰোধ কৰা বাক্য কেনেকৈ বেছি ভইচ কৰিব লাগে প্লিজৰ ঠাইত কেৱল ইউ আৰ ৰিকুৱেষ্টেড টু লিখি বাকীখিনি একে ৰাখিব লাগে তেতিয়া বেছি ভইচ হৈ যায় এন্তে কি হ'ব ইউ আৰ ৰিকুৱেষ্টেড তাৰপিছত বাকীখিনি চেম টু গিভ মি some more time you are requested to give me some more time তাৰপিছত ই নম্বৰলৈ আহিছোঁ ই নম্বৰ দিয়া আছে যে when will the work be finished এইটো কি আছে পেসিভ ভয়েসত আছে when will the work be finished কোন টেন্সৰ পেসিভ ভয়েস আছে will আছে তাৰপিছত will be আছে কি আছে will be আছে তেন্তে কোন টেন্সত আছে ফিউচাৰ ইনডিপেন্ডেন্ট টেন্সৰ পেসিভ ভয়েস আছে তো অৰ্থটো কি বুজিছে when will the work be finished মানে কামটো কেতিয়া সম্পূৰ্ণ কৰা হ'ব তেন্তে ইয়াতে কি আছে when দি বাক্যটো কি কৰিছে প্ৰশ্ন কৰিছে তাৰপিছত the work সাবজেক্ট আছে তাৰপিছত finished ভাৰ্ব আছে অবজেক্ট নাই তেন্তে কি অবজেক্টটো ধৰি ল'ব লাগিব ইউ টু কি সাবজেক্ট হিচাপে ধৰি ল'ব লাগিব তো ইউ টু সাবজেক্ট হিচাপে যেতিয়া ধৰি লোৱা হ'ব প্ৰথমতে কি কৰিব লাগিব when টু when এ ব্যৱহাৰ কৰিব লাগিব কোৱেশ্চন when দি কোৱেশ্চন কৰিছে when এ ব্যৱহাৰ কৰিব লাগিব তো এটো যেতিয়া এক্টিভ ভয়েস কৰা হ'ব তেতিয়া কি হ'ব when তাৰপিছত কি সাবজেক্ট লিখিব লাগে ইউ এতিয়া কথা হল এটো কোন টেন্সৰ লিখিব লাগিব প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ যেটো পেসিভ ভয়েস আছে এক্টিভ ভয়েস টু প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ লিখিব লাগিব তো প্ৰথমতে কি when লিখিলো তাৰপিছত ইউ লিখিব লাগিব তাৰপিছত কি উইল লিখিব লাগিব নিয়ম মতে কিন্তু যেটো বাক্যটো কি আছে এক্টিভ ভয়েস টু যেটো পেসিভ ভয়েস টু যেটো কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে আমাৰ এক্টিভ ভয়েস টু কি কৰিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব সেই কাৰণে উইল টু আগত আহিব when will তাৰপিছত ইউ তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম finish the work when will you finish the work তাৰপিছত এপ নম্বৰ লৈ আহিছোঁ এপ নম্বৰ দিয়া আছে shut the window তো আদেশ কৰিছে তো ইয়াতে কি সাধাৰণতে এটো কি আছে ইম্পাৰেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্সত কি মেইন ভাৰ্বেৰে বাক্যটো আৰম্ভ হয় ইম্পাৰেটিভ সেন্টেন্সত মেইন ভাৰ্বেৰে বাক্যটো আৰম্ভ হয় আৰু কি থাকে সাবজেক্ট না থাকে অবজেক্ট থাকে তো ইয়াতে কি সাবজেক্ট নাই কি আছে মেইন ভাৰ্বেৰে বাক্যটো আৰম্ভ হৈছে আৰু কি আছে অবজেক্ট আছে তো তেতিয়া কি কৰিব লাগিব এটা ফৰ্মেশনে দি দিছো মই প্ৰথমতে লেট লিখিব লাগিব তাৰপিছত অবজেক্ট টু সাবজেক্ট কৰিব লাগিব লেট দ্য উইন্ডো তাৰপিছত বি ভার্ব নিজে বহিব তাৰপিছত ভার্বৰ পাস্ট পার্টিসিপল ফর্ম শাটে হ'ব লেট দ্য উইন্ডো বি শাট তাৰপিছত 2014 লৈ গৈছো 2014 তে কি মানে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাতে কি কোৱেশ্চন আহিছিল আলোচনা কৰিবলৈ ল'ম বা সলভ কৰিবলৈ ল'ম তো এ নম্বৰত আহিছিল দ্য ষ্টুডেণ্ট was told to leave the room এটো কি আছে পেসিভ ভয়েসত আছে দ্য ষ্টুডেণ্ট আছে সাবজেক্ট তাৰপিছত was আছে তাৰপিছত ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম আছে তাৰপিছত টু লিভ দ্য ৰুম এটো কি আছে আদাৰ ওয়ার্ডস আছে তো ইয়াতে কি অবজেক্ট নাই কোনে কৈছিল ছাত্ৰজনক মানে ৰুমৰ পৰা গুচি যাবলৈ এটো দিয়া নাই তো সাধাৰণতে কি ষ্টুডেণ্ট যেটো আছে তেন্তে কি টিচাৰে ক'ব তো ইয়াতে কি কৰিব লাগিব এটো যেটো পেসিভ ভয়েস আছে পাস্ট ইনডিপেন্ডেন্ট টেন্সৰ এক্টিভ ভয়েসটো আমাৰ পাস্ট ইনডিপেন্ডেন্ট টেন্সৰ লিখিব লাগিব আৰু কি সাবজেক্ট কি ধৰিব লাগিব সাবজেক্ট ইয়াত দিয়া নাই কিন্তু সাবজেক্টটো ধৰিব লাগিব দ্য টিচাৰ তো এইটো পাস্ট ইনডিপেন্ডেন্ট টেন্সৰ যেতিয়া লিখিম পাস্ট ইনডিপেন্ডেন্ট টেন্সৰ ফৰ্মেশন মতে লিখিব লাগিব দ্য টিচাৰ তাৰপিছত ভাৰ্বৰ পাস্ট ফৰ্ম told তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য ষ্টুডেণ্ট
দ্য টিচাৰ টল্ড দ্য ষ্টুডেণ্ট তাৰপিছত আদাৰ ৱৰ্ডছখিনি যোগ কৰি দিলে হ'ল টু লিভ দ্য ৰুম তাৰপিছত বি নাম্বাৰলৈ আহিছোঁ বি নম্বৰ দিয়া আছে গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট এইটো কি আছে পেচিভ ভইচত আছে কোন টেন্সৰ পেচিভ ভইচ আছে এমিচাৰ আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো এইটো কোন টেন্সৰ পেচিভ ভইচ আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ পেচিভ ভইচ আছে এইটো যেতিয়া আমি কি এক্টিভ ভইচ কৰিম তেতিয়া আমাৰ কি ছাবজেক্ট ভাৰ্ব অবজেক্ট চাব লাগিব ছাবজেক্ট কি আছে গুৱাহাটী তাৰপিছত কলটো হ'ল ভাৰ্ব তাৰপিছত অবজেক্ট নাই তাৰপিছত দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট এইটো কি আদাৰ ৱৰ্ডছ তো গুৱাহাটীক নৰ্থ ইষ্টৰ গেটৱে বুলি কোৱা হয় তো কোনে কয় মানুহে কয় সেইকাৰণে কি পিপল ছাবজেক্ট হিচাপে ধৰিব লাগিব পিপল তাৰপিছত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যেতিয়া লিখিম তেতিয়া কি হ'ব ছাবজেক্ট তাৰপিছত ভাৰৰ প্ৰেজেণ্ট ফৰ্ম কল তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব গুৱাহাটী পিপল কল গুৱাহাটী তাৰপিছত বাকীখিনি চেম দ্য gateway to the northeast তাৰপিছত চি নাম্বাৰলৈ আহিছোঁ চি নম্বৰ দিয়া আছে দে লাফড এট আছ এইটো কি এক্টিভ ভইচত আছে প্ৰথমতে ছাবজেক্ট আছে তাৰপিছত কি আছে লাফড এট এইটো কি গ্ৰুপ ভাৰ্ব তাৰপিছত আছটো অবজেক্ট তো এইটো কি কৰিব লাগিব এক্টিভ ভইচত আছে এইটো পেচিভ ভইচত যেতিয়া কৰা হ'ব তেতিয়া কি আগত চাব লাগিব কোন টেন্সত আছে দে লাফড এট আছ পাষ্ট ইনডিফিনিট টেন্সত আছে তেন্তে এইটো কি যেতিয়া পেচিভ ভইচ কৰা হ'ব এক্টিভ ভইচৰ পৰা তেতিয়া অবজেক্টটো আহি কি হ'ল ছাবজেক্ট হ'ল আছ থাকিলে উই হয় তাৰপিছত ৱাজ উইৰ লগত কি হ'ব এয়াৰ হ'ব তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাভড উই এয়াৰ লাভড তাৰপিছত এট তাৰপিছত বাই ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দিয়ে থাকিলে কি হয় দেম হয় উই এয়াৰ লাভড এট বাই দেম তাৰপিছত ডি নম্বৰ দিয়া আছে মাই আমব্ৰেলা হেজ বিন ষ্টলেন এনেকুৱা ধৰণৰ এক্সাম্পল 2013 আমি পাইছোঁ তাত আছিল মাই বাইচাইকেল হেজ বিন ষ্টলেন ইয়াত কি বাইচাইকেলৰ ঠাইত কি আছে কেৱল আমব্ৰেলা দিয়া আছে তো এইটো কোন টেন্সৰ পেচিভ ভইচ আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ পেচিভ ভইচ আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স যেতিয়া পেচিভ ভইচ কৰা হয় তেতিয়া কি হেভ বিন হেজ বিন ব্যৱহাৰ কৰা হয় তো এইটো যেতিয়া এক্টিভ ভইচ কৰিম কি ধৰিব লাগিব সামওৱান ধৰিব লাগিব ছাবজেক্ট যিটো ছাবজেক্ট ইয়াতে কি অবজেক্ট নাই তো ইয়াতে কি ছাবজেক্ট ধৰিলোঁ সামওৱান তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব হেজ তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ষ্টলেন তাৰপিছত ছাবজেক্টটো কৈ কি হ'ব অবজেক্ট হ'ব মাই আমব্ৰেলা সামওৱান হেজ ষ্টলেন মাই আমব্ৰেলা তাৰপিছত ই নাম্বাৰলৈ গৈছোঁ ই নম্বৰত দিয়া আছে The thief was beaten up by the mob. এইটো কি আছে পেচিভ ভইচত আছে আৰু কি beaten up to group verb আৰু কি তাৰ আগত কি আছে was আছে তাৰপিছত ভাৰৰ past participle form আছে তেন্তে past indefinite tenseৰ পেচিভ ভইচ ইয়াতে সাবজেক্ট কি আছে the thief তাৰপিছত beaten এইটো verb ইয়াৰ লগত কি up যোগ হৈ কি group verb হৈছে তাৰপিছত the mob এইটো কি অবজেক্ট তো এইটো যেতিয়া এক্টিভ ভইচত লিখিম তেতিয়া কি পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব তেন্তে কি হ'ব পাষ্ট ইনডিফিনিট টেন্সত লিখিলে দা মপ বিট আপ পাষ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে ছাবজেক্ট লিখিলোঁ অবজেক্টটো ছাবজেক্ট কৰিলোঁ তাৰপিছত বিটেনৰ পাষ্ট ফৰ্ম লিখিলোঁ যিহেতু পাষ্ট ইনডিফিনিট টেন্সত কি ভাৰৰ পাষ্ট ফৰ্ম লিখিব লাগে তো বিট বিটেন তো বিট লিখিলোঁ তাৰপিছত আপ টু গ্ৰুপ ভাৰ্ব লিখিলোঁ তাৰপিছত দ্য মপ ৱাজ বিট আপ তাৰপিছত কি হ'ব ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য থিপ দ্য মপ বিট আপ দ্য থিপ তাৰপিছত এফ নম্বৰ দিয়া আছে you will be asked to deliver the letters you will be asked will be আছে তাৰপিছত asked আছে তাৰ মানে এইটো কি আছে
ফিউচাৰ ইনডেফিনিট টেন্সৰ পেছিভ ভইচত আছে ইউ উইল বি আস্কড টু ডেলিভাৰ দ্য লেটাৰ্ছ ঠিক আছে তোমাক কি কোৱা হ'ব লেটাৰবোৰ মানে চিঠিবোৰ দিবলৈ বা ডেলিভাৰ কৰিবলৈ কোৱা হ'ব তো ইয়াতে কি সাবজেক্ট বহুকেইটা আমি ধৰিব পাৰি হি হ'ব পাৰে তাৰপিছত দে হ'ব পাৰে যিকোনো এটা সাবজেক্ট ধৰিলে হ'ল দে বা হি তাৰপিছত উইল তাৰপিছত দে উইল ইয়াত কি সাবজেক্ট কি আছে ইউ আছে তাৰপিছত আস্ক টু কি আছে ভাৰ্ব আছে তাৰপিছত টু ডেলিভাৰ দ্য লেটাৰ্ছ এইটো কি আদাৰ ৱৰ্ডছ আছে তো ইয়াত অবজেক্ট নাই আমি কি সাবজেক্ট যিকোনো এটা ধৰি ললোঁ তাৰপিছত তাৰ লগত কি হ'ব ফিউচাৰ ইনডিফিনিট টেন্সত উইল হ'ব উইল লিখিলোঁ তেন্তে কি হ'ব হি বা দে উইল তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ভাৰ্বটো কি আছে আস্ক তো ফিউচাৰ ইনডিফিনিট টেন্সত ভাৰ্বৰ কি প্ৰেজেন্ট ফৰ্ম লিখিব লাগে তো কি হ'ল দে কি হ'ল হি বা দে উইল আস্ক তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব ইউ কি হয় ইউৱে হয় দে বা হি উইল আস্ক ইউ তাৰপিছত টু ডেলিভাৰ দ্য লেটাৰ্ছ তাৰপিছত 2015 লৈ আহিছোঁ 2015 প্ৰথম মানে এই নম্বৰ দিয়া আছে she bought the baby a doll তো she আছে সাবজেক্ট তাৰপিছত bought to ভাৰৰ past form তাৰপিছত the baby object a doll object তো এইটো যেতিয়া পেছিভ ভইচে কৰা হ'ব এইটো কি আছে এক্টিভ ভইচত আছে পেছিভ ভইচ যেতিয়া কৰা হ'ব তেতিয়া কি হ'ব অবজেক্টটো কি কৰিব যিকোনো এটা অবজেক্ট কি একচুয়ালি কি এইটো সাবজেক্ট হিচাপে ধৰিব লাগিব তো কি হ'ব এ ডল তাৰপিছত ৱাজ লিখিব লাগিব এ ডল ৱাজ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বট ইয়াত কি লিখিব লাগিব টু এটা যোগ কৰিব লাগিব টু দ্য বেবি a doll was bought to the baby তাৰপিছত by subject গৈ কি হ'ল object হ'ল a doll was bought to the baby by her তাৰপিছত বি নম্বৰলৈ গৈছোঁ বি নম্বৰ দিয়া আছে দে আৰ ৰিফিউজড এডমিশ্যন মানে সিহঁতক কি এডমিশ্যনৰ বাবে কি কৰা হৈছিল অস্বীকাৰ কৰা হৈছিল সিহঁতক এডমিশ্যনৰ বাবে কি কৰা হৈছিল অস্বীকাৰ কৰা হৈছিল তো ইয়াতে কি আছে ৱাছাৰ আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত কি আছে ৱাছাৰ আছে তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰমানে এইটো পাষ্ট ইনডিফিনিট টেন্সৰ কি পেছিভ ভইচ আছে তো এইটো যেতিয়া এক্টিভ ভইচে কৰা হ'ব দে টু সাবজেক্ট তাৰপিছত ৰিফিউজ টু ভাৰ্ব তাৰপিছত অবজেক্ট নাই কোনে এডমিশ্যন কৰিবলৈ মানে অস্বীকাৰ কৰিছিল এইটো দিয়া নাই তো সাধাৰণতে এডমিশ্যন কৰাৰ মানে কোনে স্বীকাৰ কৰিব মানে কোনে এডমিশ্যন ল'ব বিচাৰিব নিবিচাৰিব সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰিন্সিপালৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে কি হ'ব দ্য প্ৰিন্সিপাল সাবজেক্ট হিচাপে ধৰিব লাগিব দ্য প্ৰিন্সিপাল এইটো পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে এক্টিভ ভইচটো পাষ্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব দ্য প্ৰিন্সিপাল ৰিফিউজড তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দেম দে থাকিলে কি হয় দেম হয় তাৰপিছত এডমিশ্যন refused them admission the principal refused them admission তাৰপিছত সি নম্বৰলৈ গৈছোঁ সি নম্বৰত দিয়া আছে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ মানে তেওঁক মাৰ্ডাৰত দোষী বুলি বিচাৰি পোৱা গৈছিল তো হিটো সাবজেক্ট তাৰপিছত ৱাছাৰ আছে তাৰপিছত ফাউণ্ড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত গিল্টি অফ মাৰ্ডাৰ এইটো আদাৰ ৱৰ্ডছ তো ইয়াত অবজেক্টটো নাই তো অবজেক্টটো কি কৰিব লাগিব ধৰি ল'ব লাগিব তো কোনে তেওঁক মানে মাৰ্ডাৰৰ দোষী বুলি পাইছিল তো সাধাৰণতে কি এইটো পুলিচে হ'ব দ্য পুলিচ যেহেতু পাষ্ট ইনডিফিনিট টেন্সৰ পেছিভ ভইচ আছে এইটো কি কৰিব লাগিব পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচ লিখিব লাগিব মানে এক্টিভ ভইচটো পাষ্ট ইনডিফিনিট টেন্সৰ লিখিব লাগিব তেন্তে কি হ'ব দ্য পুলিচ ফাউণ্ড
the police found তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব him তাৰপিছত guilty বা এইখিনি সেম of murder the police found him guilty of murder তাৰপিছত ডি নম্বৰলৈ গৈছো ডি নম্বৰত দিয়া আছে the leader was welcomed by the people was ইয়াত আছে তাৰপিছত প্ৰথমতে সাবজেক্ট আছে তাৰপিছত was ইয়াত আছে তাৰপিছত ভাৰৰ past participle form আছে তেন্তে কি past indefinite tense ৰ passive voice আছে ইয়াতে কি সাবজেক্ট কি আছে the leader welcomed to verb তাৰপিছত the people এটো কি object তো অবজেক্টটো কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব the people কি হ'ব welcomed তো প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰিলো তাৰপিছত যেটো past indefinite tense লিখিব লাগিব তে সেই কাৰণে কি পাৰৰ past form লিখিলো the people welcomed তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব the leader তাৰপিছত ই নম্বৰলৈ আহিছো ই নম্বৰত আকৌ তেনে ধৰণৰ এক্সাম্পল দিছে মাই ওয়াজ প্ৰথমতে আছিল মাই বাইসাইকেল হ্যাজ বিন স্টলেন তাৰপিছত এটা এক্সাম্পল পালো দি আছিল মাই আমব্ৰেলা হ্যাজ বিন স্টলেন ইয়াত আকৌ দিছে মাই ওয়াজ হ্যাজ বিন স্টলেন তো ইয়াতো কি কৰিব লাগিব সামওয়ান ধৰিব লাগিব সামওয়ান হ্যাজ স্টলেন মাই ওয়াচ তো এয়াই আছিল আজিৰ ভিডিঅ'টো মই বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী এবছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তাৰপিছতে ক্লাছ 12 বা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষত অৱতীৰ্ণ হ'ব সেইসকলক কৰজৰে অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু দেখিছে বাৰে বাৰে কিছুমান কোৱেশ্চন বাৰে বাৰে ৰিপিট কৰি থাকে পৰীক্ষাত সেইকাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ এইবোৰ বহিত লিখি লৈ বাৰে বাৰে প্ৰেক্টিছ কৰিব আৰু তেতিয়া ভৱিষ্যতে মানে খুবেই কামত দিব বুলি মই আশা ৰাখিছোঁ আৰু সদশেষতে এটা কথা নহ'লে নহয় যে এতিয়াও যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই শিক্ষা সম্বন্ধীয় বা ইংৰাজী ভিডিঅ'ৰ ইংৰাজী গ্ৰামাৰৰ যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ